বৰ্তমান সময়ত আমি সকলোৱে নিজৰ মোবাইল ফোনৰ ৰিচাৰ্জসমূহ গুগল পে', ফোনপে' বা পে'টিএমৰ জৰিয়তে কৰোঁ বা আমাৰ যদি DTHৰ ৰিচাৰ্জো থাকে আমি গুগল পে', ফোনপে' ইউজ কৰোঁ। কিন্তু আপুনি যেতিয়া গুগল পে', ফোনপে' বা যিকোনো ধৰণৰ UPI এপ্লিকেশ্যন এটা থ্ৰু দি মোবাইলৰ ৰিচাৰ্জ বা DTHৰ ৰিচাৰ্জ কৰে তেতিয়া কি হয়, ধৰি লওক ৰিচাৰ্জটোৰ বোলে প্ৰাইচ হৈছে 199, কিন্তু আপোনালোকক সেই UPI এপ্লিকেশ্যনবিলাকে এক্সট্ৰাকৈ আপোনাৰ চাৰ্জ লয়, মানে 90 পইচা চাৰ্জ লয়, কেতিয়াবা 1 টকা চাৰ্জ লয়, কিছুমান UPI এপ্লিকেশ্যনে 2 টকা পৰ্যন্ত আপোনাৰ পৰা চাৰ্জ লৈ লয়। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এটা এপ্লিকেশ্যন লৈ আনিছোঁ, যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপুনি ৰিচাৰ্জ কৰিলে কমিশ্যনো লাভ কৰিব আৰু ৰিচাৰ্জ কৰিলে আপোনালোকে পইণ্টো লাভ কৰিব। আৰু সেই যিটো পইণ্ট আছে সেইটো আপুনি নেক্সট ৰিচাৰ্জত ইউজ কৰিব পাৰিব, যিটো কমিশ্যন আছে সেইটো আপুনি নেক্সট ৰিচাৰ্জত ইউজ কৰিব পাৰিব। এপ্লিকেশ্যনৰ নাম হৈছে মেক্স পে' মোবাইল ৰিচাৰ্জ কেছবেক। এই এপ্লিকেশ্যনটো প্লে ষ্ট'ৰ উপলব্ধ আছে আৰু চবতকৈ ভাল কথা হৈছে কি এই এপ্লিকেশ্যনটোৰ ৰেটিং হৈছে 4.8 ষ্টাৰ। এপ্লিকেশ্যনটোত আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব, প্ৰিপেইড বা পোষ্টপেইড দুইটা পাৰিব, DTHৰ পাৰিব, লেণ্ডলাইনৰ পাৰিব, ইলেক্ট্ৰিচিটি পাৰিব, উইন 300। আপুনি যদি 10জন আপোনাৰ লগৰ বন্ধু বান্ধৱী বা বেলেগক যদি শ্বেয়াৰ কৰে আৰু তেওঁলোকে যদি এপ্লিকেশ্যনটো ইনষ্টল কৰি ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 300 টকা পৰ্যন্ত লাভ কৰিব। আৰু লগতে আপোনালোকে এই এপ্লিকেশ্যনটো যেতিয়া বেলেগক দিব, বেলেগে যেতিয়া ইউজ কৰিব, তাত তেওঁলোকে যেতিয়া ৰিচাৰ্জ কৰিব তাৰ ফলতো আপোনালোকে কমিশ্যন লাভ কৰিব এই এপ্লিকেশ্যনটো থ্ৰু দি। এতিয়া মই যিহেতু ৰেফাৰ কৰা নাই সেইকাৰণে মাই বোনাছ 0 দেখুৱাই আছে আৰু মেক্স পইণ্ট 0 দেখুৱাই আছে। গতিকে এই এপ্লিকেশ্যনটো ইউজ কৰি আপোনালোকে যিকোনো এটা ৰিচাৰ্জ কৰাৰ বাবদ আপুনি মেক্স পইণ্ট লাভ কৰিব পাৰে, কমিশ্যন আপুনি লাভ কৰিব, বেলেগৰ ৰিচাৰ্জ কৰিও আপোনালোকে কমিশ্যন ল'ব পাৰিব এপ্লিকেশ্যনটো থ্ৰু দি। গতিকে গুগল পে', ফোনপে' বা যিকোনো ধৰণৰ UPI এপ্লিকেশ্যন এটাত আপুনি ৰিচাৰ্জ কৰি 2 টকা বা 1 টকা 40 পইচা বা 90 পইচা আপুনি অবাবত খৰচ কৰাতকৈ এই যিটো এপ্লিকেশ্যন এইটো আপুনি ইউজ কৰিব পাৰে। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। যথেষ্ট এটা ভাল এপ্লিকেশ্যন হয় আৰু চবতকৈ ভাল কথা এইটো প্লে ষ্ট'ৰত উপলব্ধ আছে। আপোনালোকে প্লে ষ্ট'ৰত গৈও ডাউনলোড কৰি ল'ব পাৰে, নহবা লিংকটো মই ডেছক্ৰিপশ্যনত দিয়া আছে সেইটো থ্ৰু দি আপোনালোকে ডাউনলোড কৰিব পাৰে।